হেল্ল' ফ্ৰেণ্ডছ, বুন্দিয়া বনাবলৈ একেবাৰে সহজ। আপোনালোকেও ঘৰতে বুন্দিয়া বনাব পাৰিব, বজাৰৰ পৰা কিনি আনিব নালাগে। এতিয়া মই 1 কাপ বেচন ভৰ্তি কৰি লৈছোঁ। এটা বল এটা লৈছোঁ, মিক্সিং বল। মিক্সিং বলটোত মই এয়া বেচনখিনি প্ৰথমতে ঢালি লৈছোঁ আৰু সেই কাপটোৰে পানী লৈছোঁ, 1/3 কাপ পানী। বেচনখিনি কাপটোত ভৰ্তি কৰি ল'ব, নহ'লে খালী হৈ থাকিলে আকৌ পানী বেছি হৈ যাব। সেইকাৰণে অকণমান পানী দি মই বেচনখিনি ফেটি লৈছোঁ আৰু হাতেৰে ফেটিছোঁ। হাতেৰে ফেটিলে বেছি ভাল হয় আৰু এনেকৈ টোপাল কৰি চাইছোঁ, টোপকৈ পৰিছে। এতিয়া কেৰাহীখনত মই তেল লৈছোঁ। প্ৰথমতে মই এয়া গাজৰ আলুৰ যে ৰুকে, সেই ৰুকনিখনেৰে মই দি চাইছোঁ। ডাঙৰ ডাঙৰ বুন্দিয়া হৈছে, কিছুমান অকণমান বেছি ডাঙৰ হৈছে, কিছুমান সৰু হৈছে। গতিকে মই এইকেইটা বনাই আৰু এইখনেৰে বনোৱা নাই, মই পাইপিং বেগ ব্যৱহাৰ কৰিছোঁ। পিছত এইকেইটা তুলি লৈছোঁ মই প্ৰথমতে। আৰু এয়া চাওক, একেবাৰে মিহিও নহয়, মধ্যমীয়া হৈছে বুন্দিয়াকেইটা। মই পাইপিং বেগেৰে বনাইছোঁ এইকেইটা। এনেকৈ ধুনীয়া গোল গোল হৈছে। পানীৰ মাত্ৰাটো যদি আপোনালোকৰ সঠিকভাৱে হয়, বুন্দিয়াকেইটা আপোনালোকৰ গোল গোল হ'ব আৰু চেপেটা বা এনেকৈ নেচ থকা বুন্দিয়া নহয়। পাইপিং বেগ নহ'লে আপোনালোকে পলিথিনৰ যিকোনো বেগ এটা ভালদৰে ধুই লৈ কোণাটো অকণমান কেঁচিৰে কাটি ল'ব। অকণমান সৰুকৈ কাটিব, তেতিয়াহে বুন্দিয়াকেইটা অকণমান সৰু চাইজৰ হ'ব। এয়া চাওক, মই আকৌ এটা বেটছ তুলি উঠি আৰু এটা বেটছ দি দিছোঁ তেলত। বেছি সময়ো নালাগে আৰু 1 কাপ বেচনেৰে বহুতখিনি বুন্দিয়া বনাব পাৰি। এনেকৈ মই বনাই এয়া চাওক, 1 কাপ বেচনেৰে মই বহুতকেইটা বুন্দিয়া বনাই পেলালোঁ। আৰু সেইপিনে ডাঙৰকেইটাও বেয়া হোৱা নাই, ভালেই হৈছে। তথাপিও মই সৰুকেইটা বেছি ভাল পাওঁ কাৰণে সৰুকৈ বনাইছোঁ। আৰু এইপিনে সেইদিনা মিঠাই বনোৱা চাচনিখিনি ৰখি গৈছিলে, মই আৰু এক্সট্ৰাকৈ চাচনি বনোৱা নাই। চাচনিখিনি অকণমান গৰম কৰি লৈছোঁ কেৰাহী এটাত চাচনিখিনি গৰম কৰি লৈছোঁ আৰু তাতে এই বুন্দিয়াকেইটা একেবাৰে গেছটো কমাই লৈছোঁ, গেছৰ জুইটো। আৰু এই বুন্দিয়াকেইটা সেয়া চাচনিখিনিৰ ওপৰত দি অকণমান সময় গৰম কৰি বুন্দিয়াকেইটা মই আকৌ বইল এটা তুলি লৈছোঁ। গোটেইকেইটা বুন্দিয়া মই আকৌ বইলটো তুলি লৈছোঁ আৰু ৰখা চাচনি যিখিনি ৰখি গৈছে, সেই চাচনিখিনিত মই ডাঙৰ বুন্দিয়াকেইটা তিয়াই থৈ দিছোঁ। আৰু এয়া চাচনিখিনিত যেতিয়া বুন্দিয়াখিনি দি দিছোঁ, ধুনীয়াকৈ ভিজ খাইছে আৰু বুন্দিয়াকেইটা ওজন হৈ গৈছে ধুনীয়া। এতিয়া মই বুন্দিয়াকেইটা অন্য এটা বইল লৈ ট্ৰান্সফাৰ কৰি লৈছোঁ। এয়া চাওক, আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু এয়া এটা হৈছে বুন্দিয়াকেইটা, চাওক ধুনীয়া। আৰু মই বুন্দিয়াকেইটাত কালাৰ ব্যৱহাৰ কৰা নাই। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।